আজি বৰষুণ দি আছে তথাপি মোৰ ঘৰত কাৰেণ্ট চলি আছে 15 থেকে 16 ইউনিট দিয়ে আৰু গভৰ্ণমেণ্টে যেনেকা মানে চিষ্টেম দিছে তাৰ সেম ফৰ্মুলা মতে মই এপ্লাইও কৰিছোঁ 3 দিনৰ পৰা মই বিজলী ইউজ কৰি আছোঁ কাৰেণ্ট ইউজ কৰি আছোঁ তথাপিও মোৰ বিল অহা নাই যেটো সময়ত বিদ্যুতৰ বিল লৈ আমি টেনশন কৰি আছোঁ আমাৰ চকুৰ পৰা টোপনি হেৰাই গৈছে যেটো সময়ত বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ বাবে ৰাজপথত প্ৰতিবাদ হৈ আছে স্মাৰ্ট মিটাৰৰ বাবে মানুহ ৰাজপথত ওলাই আহিছে সেইটো সময়ত হোজাই জিলাৰ মুৰাদাৰৰ এগৰাকী যুৱকে ওলোটা চৰকাৰক বিদ্যুৎ বিক্ৰী কৰি আছে আৰু কেৱল এয়াই নহয় তেওঁৰ বিদ্যুৎ বিল বৰ্তমান শূন্য হৈ পৰিছে কেনেকৈ এক সম্ভৱ হৈছে বা ইয়াৰ আঁৰত কি আছে সবিশেষ আমি জনাই আছোঁ আপোনালোকক আজি এই ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব যাতে আমাৰ আজিৰ এই ভিডিঅ'ৰ পৰা আন 10জনে এই বিষয়ে জানিব পাৰে আৰু ইয়াৰ পৰা উপকৃত হয় ভাৰত চৰকাৰে এনে এটা আঁচনি বৰ্তমান গ্ৰহণ কৰিছে যিটো আঁচনিৰ জৰিয়তে ভাৰতৰ 1 কোটি মানুহক ফ্ৰী বিজলী দিয়াৰ ফ্ৰী বিদ্যুৎ দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে এটা আঁচনি গ্ৰহণ কৰিছে যেটো আঁচনিৰ নাম হ'ল প্ৰধানমন্ত্ৰী মুফ্ত বিজলী যোজনা কিন্তু আমাৰ সাধাৰণ ৰাইজে এই বিষয়টো বুজা নাই সঁচাকৈ চৰকাৰে সাবসিডি দি আছে নেকি বা এই আঁচনিটো কেনেদৰে গ্ৰহণ কৰিব লাগে এই আঁচনিটো ল'লে সাবসিডি চৰকাৰৰ পৰা পোৱা যাবনে নাই এনেধৰণৰ নানান প্ৰশ্ন আহে বা চলাৰৰ পৰা বিদ্যুৎ উৎপাদন সঁচাকৈ হয়নে নাই এই বিষয়ে আমাৰ মানুহে এতিয়াও সন্দেহ কৰে বা বিদ্যুতে যে এটা মটৰ চলিব ফেন চলিব বিভিন্ন ইলেক্ট্ৰিক ইকুইপমেণ্ট চলিব তাৰ বিষয়ে মানুহৰ মনত এতিয়াও প্ৰশ্ন আছে আমি আহিছোঁ মুৰাদাৰৰ এখন ঘৰত যেটো ঘৰত আজিৰ পৰা মাত্ৰ 3-4 দিন আগত 3 কিলোৱাট সোলাৰ ইনষ্টলেশ্যন কৰা হৈছে ভাৰত চৰকাৰৰ সেই আঁচনিৰ অধীনত আপোনালোকে ইয়াত চাব পাৰিব চাওক 3 কিলোৱাট ইনষ্টলেশ্যন কৰা হৈছে কৰিছে আমাৰ এইগৰাকী দাদাই তেখেতৰ ঘৰ মুৰাদাৰৰ সাবাজপুৰত আমি তেখেতৰ পৰা সবিশেষ আপোনালোকক জনোৱাৰ চেষ্টা কৰিম তেখেতে কেনেদৰে লৈছে কিমান টকা ইয়াত খৰচ কৰিছে প্ৰথমতে আপোনাৰ নামটো জানিব বিচাৰিম মোৰ নাম মোহাম্মদ ইলিয়াছ উদ্দিন চৌধুৰী আপোনাৰ ঘৰ মুৰাদাৰত আপুনি 3 কিলোৱাট সোলাৰ ইনষ্টলেশ্যন কৰিছে কিমান টকা লাগিছে আপুনি টকাটো এইটো বেণ্ডাৰক খুদিলে গম পাব মানে অনুমানিক কিমান টকা আৰু 2 লাখ সামথিং 2 লাখ সামথিং তাৰমানে এইটো কোম্পানী হিচাপত বেণ্ডৰ হিচাপত দামটো আপ ডাউন হৈ থাকে কোৱালিটিৰ ওপৰত দাম আহে কিন্তু চৰকাৰৰ পৰা নিৰ্ধাৰণ কৰা যিটো দাম আছিল 1.5 লাখ টকা 3 কিলোৱাট 1.5 লাখ টকা ভুৱা আচলতে এইটো প্ৰেক্টিকেলত গভৰ্ণমেণ্টে কৈছে যে এইটো 1.5 লাখ টকা এইটো মই মানিছোঁ তাৰপিছত বেণ্ডাৰত বহুত খৰচা আছে তলৰ প্লেট দিব লাগিব ইনষ্টলেশ্যন কৰিব লাগিব ইনষ্টলেশ্যন চাৰ্জ দিব লাগিব 5 ইয়াৰ্ছ ৱাৰেণ্টি আছে এইটো বেণ্ডাৰে গ্ৰহণ কৰিব লাগিব সেইকাৰণে ৰেটটো অলপ বাঢ়ি যায় আচ্ছা এইটো পাবলৈ হ'লে কেনেদৰে এপ্লাই কৰিব লাগে এইটো আপুনি কেনেদৰে এপ্লাই কৰিছে মইতো নেশ্যনেল ৰুফটপ ছলাৰত গৈ এপ্লাই কৰিছিলোঁ যোৱা মাৰ্চ মাহত এই 2024 মাৰ্চ মাহত মানে চৰকাৰে আঁচনিটো ঘোষণা কৰাৰ পিছত ঘোষণা কৰাৰ 10 দিনমান পিছত মই আবেদন কৰিছোঁ আচ্ছা আৰু তাত এপ্লাই কৰাৰ পিছত আজি পইচা দিছোঁ মই কেছ কৰিছিলোঁ আজি পইচা দিছোঁ কালি মোৰ মাল লাগি গৈছে মানে পইচা দিয়াৰ লগে লগে কেছ দিছে আপুনি কেছ মানে লোনত যোৱা নাই আপুনি লোনত যোৱা নাই আচ্ছা এতিয়া আপুনি যিমান টকা দিছে ইয়াৰ পৰা কিমান টকা মানে সাবসিডি হিচাপত পাব মই চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব 85,800 3 কিলোৱাটত আৰু ষ্টেট গভৰ্ণমেণ্টে দিব 45,000 চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 10-15 দিন বা 20 দিনৰ ভিতৰত আহি সোমাই যাব 100% ষ্টেট গভৰ্ণমেণ্টৰ 2 মাহ সময় লাগিব আচ্ছা আপুনি এট ফাৰ্ষ্ট মাৰ্চত এপ্লাই কৰিছে আৰু ইয়াৰ পিছত আপুনি বেণ্ডৰ চিলেক্ট কৰিছে বাহিৰত বেণ্ডৰ লগত আলোচনা কৰিছে কিন্তু লাষ্টত আপুনি লোকেলৰ পৰা লৈছে আৰু যিসকল ৰাইজে এপ্লাই কৰিব আপোনালোকে এপ্লাই কৰাৰ পিছত যেতিয়া আপোনাৰ বেংক ডিটেইলছ দিব তেতিয়া আপোনাক এটা তাত প্ৰশ্ন আহে যে আপুনি বেণ্ডৰ চিলেক্ট কৰিবৰ কাৰণে এটা বেণ্ডৰ যিসকল চৰকাৰী বেণ্ডৰ আছে বা যিসকল ছাপ্লায়াৰ আছে ইয়াত নাম দেখুৱাব ৱেবছাইটত আপুনি আপোনাৰ স্থানীয় চিনাকি যিকোনো এজনক চিলেক্ট কৰিলে হৈ যায় ঠিক আছে এতিয়া সোলাৰ 3 কিলোৱাট লগাইছে আপুনি টকা ধৰক আপুনি 1,80,000-90,000 মান গৈছে আপোনাৰ এতিয়া কি চলি আছে ঘৰত মোৰ গোটেইখিনি চলি আছে সবকেইটা ইকুইপমেণ্ট চলি আছে মোৰ ফ্ৰিজ চলি আছে সামাৰচেবল চলি আছে গিজাৰ আছে গিজাৰ চলি আছে
আচ্ছা ৰাতিটো চলাৰে আপোনাক পাৱাৰ নিদিয়ে, ৰাতি নাই। কেনেকৈ চলিব আপুনি? ৰাতি মোৰ নৰ্মেল ইনভাৰ্টাৰ আছে। ইনভাৰ্টাৰ আছে? আগত মোৰ কাৰেণ্টৰ বিল আহোঁতে ৩,২২০ মান আহিছিল। মই 3 দিন হৈছে মই 22 ইউনিট বেছি দিলোঁ, মানে গভৰ্ণমেণ্টত চেলৰ কৰি দিলোঁ, বিল দিয়াৰ সলনি আপুনি উল্টা মানে বিক্ৰী কৰি আছোঁ। দিলে। সুন্দৰ কথা। গতিকে আমি প্ৰমাণ পাই গৈছোঁ যে ইয়াত চলাৰৰ পৰা যিখিনি মোৰ বিদ্যুৎ 6 দিনে 3 দিনে মোৰ ইউজ হৈছে 10 ইউনিট 10 ইউনিট আৰু মই বিক্ৰী কৰিছোঁ 22 ইউনিট। তো এইটো এনেকুৱা হিচাপ হ'ব, আপুনি বিক্ৰী কৰিলে 22 ইউনিট আৰু কনজিউম কৰিলে 10 ইউনিট, প্লাছ মাইনাছ হৈ পেলাই 12 ইউনিটৰ পইচা উল্টা গভৰ্ণমেণ্টে মোক দিব। এইটো আপুনি মাহত পাব না বছৰৰ লাষ্টত পাব? এইটো মানে পূৰা ফাইনেল ক'ব নোৱাৰিম। মানে মই অফিচত মাতিছিলোঁ, কৈছে মাহত আহি সোমাই যাব। আৰু এনে নিউজ মানে ইউটিউবত মই চাৰ্চ কৰিছিলোঁ, এপ্ৰিলৰ 1 তাৰিখে দিয়ে মই এটা শুনা পাই। গভৰ্ণমেণ্টৰ টকা এইটো মানে ইউটিউবতো মই বেছি বিশ্বাস কৰিম, কিয় গভৰ্ণমেণ্টৰ টকাটো বছৰত এবাৰ আহি সোমাব, মাহততো সিহঁতে নিদিব। ইয়াৰ এণ্ডিং এবাৰ দিব, এপ্ৰিলত দিব, সম্ভাৱনা বেছি এপ্ৰিলৰ 1 তাৰিখে দিব। আচ্ছা, কোনোবাই এপ্লাই কৰাৰ পিছত মানে ভেণ্ডৰৰ লগত নিজে যোগাযোগ কৰিব লাগিব নে ভেণ্ডৰে মোৰ লগত যোগাযোগ কৰিব? ভেণ্ডৰে আপোনাক ফোন কৰিব আৰু চিনাকি থাকিলেতো আপুনি কল কৰিব পাৰিব, একো অসুবিধা নাই। বা মোকো কল কৰিলে মই ভেণ্ডৰৰ লগত যোগাযোগ কৰিম। টকাখিনি মই কেছ দিব লাগিব আৰু ইয়াৰ পিছত যিখিনি ছাবচিডি সেইখিনি মোৰ একাউণ্টত সোমাব। আপুনি ছাবচিডিও মানে কেছো কৰিব পাৰিব, লোনো কৰিব পাৰিব। আচ্ছা আচ্ছা। আৰু এটা সুবিধা হ'ল কি, প্ৰধানমন্ত্ৰী মুফ্ত বিজলী যোজনাৰ আপোনাৰ যদি টকা নাই তে আপোনাক লোনৰ এটা ছিষ্টেম আছে। আপুনি যিকোনো বহুতকেইটা নেশ্যনেলাইজ বেংক আছে, সেই বেংকৰ লগত আপুনি লগে লগে এপ্লাই কৰিব পাৰিব। আৰু লোনৰ এপ্লাই কৰাৰ পিছত বেংকৰ পৰা আপোনালৈ কল আহে যে আপুনি চলাৰ লোনৰ কাৰণে এপ্লাই কৰিছে, আপুনি ডকুমেণ্ট লৈ বেংকত আহক। এনেদৰেও আপুনি ল'ব পাৰিব। আৰু ভাল কথা হ'ল, যদি আপোনাৰ 3 কিলোৱাটত খৰচ হৈছে, মই ধৰি ল'লোঁ 1,80,000 টকা ধৰি ল'লোঁ, ছাবচিডি আহিব প্ৰায় 1,30,000 টকা আহি যায়। এতিয়া মোৰ 30,800 টকা আহি যাব। অনুমানিক 50,000 টকাত মই 3 কিলোৱাট পাই গ'ল। এনে নৰ্মেল মাৰ্কেটৰ ৰেট আছে প্ৰায় 1,35,000 চামথিং। গতিকে খুবেই ভাল কথা। আৰু ইয়াতকৈ ভাল কথা হ'ল, যেতিয়া আমি বিলৰ কাৰণে হাহাকাৰ কৰি আছোঁ, সেইটো সময়ত ওলোটা আকৌ তেখেতে চৰকাৰক ইউনিট বিক্ৰী কৰি আছে। কথাটো চিন্তা কৰকচোন। আৰু প্ৰত্যেকটো চলাৰৰ ইকুইপমেণ্ট যিবিলাক আছে, সেইবিলাকৰ চলাৰ প্লেটৰ প্ৰায় 25 বছৰ ৱাৰেণ্টি নে গেৰাণ্টি আছে। মানে এইটো চলাৰ মানে মানুহেতো বিশ্বাস নকৰে। মই 3 বছৰৰ পৰা চলাৰ ছিষ্টেম মোৰ ঘৰত লগোৱাই আছে। ঠিক আছে, আমি আপোনালোক দেখুৱাই দিলোঁ চলাৰ ছিষ্টেমত কি কি বস্তু আছে। যদি আপোনালোকৰ এই বিষয়ে কিবা জনা থাকে, আপোনালোকে কমেণ্ট কৰিব, আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। এতিয়া আমি আপোনালোকক টোটেল ছেটআপটো দেখুৱাই আহিছোঁ। এতিয়া চাওক, এই ঘৰৰ ওপৰত 3 কিলোৱাট চলাৰ পেনেল লগাই দিয়া হৈছে, যিহেতু তেওঁলোকৰ এই সুবিধা আছে। যদি আপোনাৰ এনে সুবিধা নাই, আপুনি ডাইৰেক্ট আপোনাক ষ্টেণ্ড বা আপোনাক ষ্টেণ্ডত বহাই দিব ভেণ্ডৰে, আপুনি চিন্তা কৰিবলগীয়া একো নাই। আমি বেলেগ ছেটআপ দেখুৱাইছোঁ কি কি ইকুইপমেণ্ট লাগিছে ইয়াত। এইটো হৈছে DCTV বক্স। এইটো মানে চলাৰৰ পৰা কাৰেণ্ট আহি পেলাই এইটোত সোমায়। এট ফাৰ্ষ্ট এইটোত সোমাব DCTV বক্স। পিছত ইনভাৰ্টাৰত আহিব। এইটো ইনভাৰ্টাৰ? এইটো অন গ্ৰিড ইনভাৰ্টাৰ। আচ্ছা আচ্ছা আচ্ছা। এইটোত বেটাৰী নালাগে, কোনো বেটাৰী নাই। এইটো হৈছে ACTV বক্স। এইটোৰ পৰা ৰ'ডত যিটো লাইন আছে, এইটো লাইন আহি সোমাব, মেইন লাইন, গভৰ্ণমেণ্টৰ লাইনটো এই মিটাৰৰ পৰা আহি এইটোত সোমাব। এইটোত সোমাইছে, তাত দুটা দি আহিছে, এই তাত দুটা প্লাই। এইটো চৰকাৰী লাইন? এইটো চৰকাৰী লাইন। এইটো আহি মিটাৰত সোমাইছে। আৰু এই লাইনটো কিহৰ? এইটো লাইন এইটো ইয়াৰ পৰা গৈছে, চলাৰৰ পৰা গৈছে। আচ্ছা, স্মাৰ্ট মিটাৰ থাকিলে এটা মিটাৰ হৈ যায়, দুটা নালাগে? আপুনি চাওক, এইটো ডাইৰেকশ্যন এইপিনে আছে, হা, এইটো ডাইৰেক্ট এই যে এৰ'চিন এটা দেখিছে ন? এতিয়া মই লাইন বিক্ৰী কৰি আছোঁ, 22 ইউনিট মই বিক্ৰী কৰিলোঁ। আচ্ছা আচ্ছা, এইটো চৰকাৰে দিয়া স্মাৰ্ট মিটাৰটো? আৰু 10 ইউনিট মই কনজিউম কৰিছোঁ। আচ্ছা আচ্ছা, গম পাইছোঁ। মানে ইয়াত আহি চলাৰো সোমাইছে আৰু কাৰেণ্টো সোমাইছে, সোমাই পেলাই এইটো হ'ল ইনভাৰ্টাৰ। তো যথেষ্ট লাভজনক বিষয়। আপুনি কি ক'ব, মানুহক পৰামৰ্শ কি দিব লাষ্টত? মানুহে একবাৰ লগাওক, এইটো ভাল সুবিধা আমাৰ কাৰণে। আচ্ছা, কাৰেণ্টৰ বিলৰ পৰা মুক্তি পোৱা যাব। আৰু মোৰ এচিও চলি আছে। এচি চলি আছে? আৰু কি কি চলি আছে আপোনাৰ? ঘৰত বাকী সামান আছে।
মটৰ মটৰ আছে মই সামাৰচিবল আছে ফেন চেন চলি আছে সকলো ফেন মোৰ চলাৰ আজি 3 বছৰ হৈ গ'ল হয়। চলাৰ আছে এইটো মোৰ চলাৰে চলি আছে ঘৰত আচ্ছা মানে যিমান আপোনাৰ ইকুইপমেণ্ট আছে কাৰেণ্টৰ চব একেলগে চলি আছে কোনো মানে দিনৰ ভাগত আৰু কোনো প্ৰব্লেম নহয় প্ৰব্লেম নহয় আৰু এটা বস্তু এইটো কাৰেণ্ট থাকিলে কাম কৰিব কাৰেণ্ট থাকিলে কাম কৰিব এইটো মানুহে কনফিউজ হৈ যায় আৰু কাৰেণ্ট নাথাকিলে কাম নকৰে তেতিয়া বেটাৰীৰ পৰা চলিব বেটাৰীও নাই নিজে লগাব লাগিব নিজেও লগালে নহ'ব এইটোৰ কাম হৈছে অন গ্ৰিড চিষ্টেম বিল কমোৱাৰ কাম এতিয়া আপোনাৰ ঘৰত ধৰক এইটো চলাৰৰ পেনেলে বনাই আছে 3000 ৱাট আপোনাৰ ঘৰত ইউজ কৰি আছে 500 ৱাট যেইটো 2500 ৱাট থাকি গৈছে এইটো কাৰেণ্টত ঠেলি দিব গভৰ্ণমেণ্টে এইটো কিনি ল'ব এটা গম পাইছোঁ কিন্তু যদি ৰাতি কাৰেণ্ট যোৱাৰ পিছত আমি কি কৰিম আপোনাৰ ইনভাৰ্টাৰ আছে মানে আগৰ যিটো নিজৰ যিটো আছে সেইটো দিনত চাৰ্জো হ'ব দিনত চাৰ্জ হ'ব চলাৰে চাৰ্জ দিব আচ্ছা আচ্ছা আপোনাৰ বিল নুঠে মৰ্ণিঙত বিল নুঠে ঠিক আছে গম পাইছোঁ মানে আপুনি আগতে পাৱাৰ পাইছিলে কেৱল গভৰ্ণমেণ্ট পৰা এতিয়া চলাৰ পৰা একেলগে দুটাত পাব দিনত গতিকে ফাৰ্ষ্ট প্ৰায়ৰিটি চলাৰত দিব পিছত গভৰ্ণমেণ্টৰ পৰা ল'ব ঠিক আছে মানে কথা হ'ল কি ইনভাৰ্টাৰ লাগিব যদি আপুনি অন গ্ৰিড চিষ্টেমটো লয় তেতিয়া আপোনাক বেটাৰী লাগিব আপোনাক নিজৰ ইনভাৰ্টাৰ লাগিব দাদাৰ পৰা আমি সম্পূৰ্ণ বস্তুখিনি আপোনাক জনোৱাৰ প্ৰয়াস কৰিছোঁ যদি কিবা বুজাত থাকে আপোনালোকে কমেণ্ট কৰিব পৰৱৰ্তী ভিডিঅ'ত আমি শুনোৱাৰ বা আপোনালোকক তথ্য দিয়াৰ চেষ্টা কৰিম এতিয়া কথা হ'ল এইখিনি লগাই আপুনি উপকৃত হৈছেনে নাই হৈছোঁ আপোনাৰ বিলৰ টেনশ্যন নাই আগত মোৰ বিল 3000 আহিছে 3500 আহিছে এতিয়া 1000 টকা আহিব আৰু কম আহিব লাগে আপোনাৰ আইডিয়া দিছোঁ এইটোতো আৰু মই ফিক্স ক'ব নোৱাৰিম আগতে 3 দিনত যেনেকৈ মই 12 ইউনিট বিক্ৰী কৰিছোঁ আবতো 27 দিন বাকী আছে এবাৰেই ধৰিছোঁ আৰু চাকৰি তথাপিওতো মোৰ 2000 টকা বাচি বৰষুণৰ দিন তথাপি আমি দেখিছোঁ ইয়াত আজি 4.5 ইউনিট বনি গ'ল 4.5 ইউনিট না বেছি 4.8 কিলোৱাট বিদ্যুৎ হৈ গ'ল গতিকে যাওক আপোনালোকে চৰকাৰৰ অফিচত যিসকলে এপ্লাই কৰা নাই এপ্লাই কৰক এপ্লাই কৰাৰ পিছত আপোনালৈ বেণ্ডৰ পৰা কল আহিব বা আপুনি বেণ্ডৰ লগত যোগাযোগ কৰিব আৰু ইয়াৰ পিছত কেছ লয় বা লোন লয় আপোনাৰ কথা আপোনাক ঘৰত আহি ফিটিং কৰি দিব আপোনাৰ কোনো ইয়াৰ টেনশ্যন নাই ইয়াৰ ইনভাৰ্টাৰৰ গেৰাণ্টি আছে 5 বছৰ চলাৰ পেনেলৰ গেৰাণ্টি আছে 25 বছৰ এভৰিথিং অ'কে খালি আপুনি লগাব লাগে